हेलो बंधुসকল আপোনাক যদি ইনকাম টেক্সৰ ফালৰ পৰা এখন নোটিছ পঠোৱা হৈছে যে আপোনাৰ পেন নম্বৰৰ এগেইনষ্টত এটা আউটষ্টেণ্ডিং ডিমান্ড পেমেন্ট কৰিবলৈ আছে তেতিয়া হলে যদি আপুনি আউটষ্টেণ্ডিং ডিমান্ডখিনি অনলাইন পেমেন্ট কৰিব বিচাৰে কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি ইনকাম টেক্সৰ ই-ফিলিং ৱেবছাইটত গুছি যাম আৰু আগৰ প্ৰসেসখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ ল্যাপটপৰ স্ক্ৰিনত আহিছো আৰু গুগল ওপেন কৰি লৈছো গুগলত আমি টাইপ কৰিম incometax.gov.in আৰু সাৰ্চ কৰি দিম সাৰ্চ ৰিজাল্ট দিটো আহিব প্ৰথমটো সাৰ্চ ৰিজাল্ট ইনকাম টেক্স ডিপাৰ্টমেন্ট হোম ইনকাম টেক্স ডিপাৰ্টমেন্ট এই লিংকটোৰ ওপৰত আমি ক্লিক কৰি দিম এতিয়া আমি ইনকাম টেক্স ডিপাৰ্টমেন্টৰ ই-ফিলিং সাইটটোৰ ওপৰত আহি গৈছো ইয়াত আমি লগইন বাটন পাম তাৰ ওপৰত ক্লিক কৰিম লগইনৰ ওপৰত ক্লিক কৰাৰ পাছতে আপোনাক লগইন কৰিবলৈ কোৱা হ'ব ইয়াত আপোনাৰ পেন নম্বৰটো ভৰাব কোৱা হ'ব আপুনি পেন নম্বৰটো ভৰাওক আৰু কন্টিনিউ কৰক পেন নম্বৰটো আমি ইয়াত ভৰাই দিলো এতিয়া কন্টিনিউ কৰি দিছো কন্টিনিউ কৰাৰ পাছতে এই পেজটোত আহিব ইয়াত আপোনাক পাসওয়াৰ্ডটো ভৰাব কোৱা হ'ব তাৰ আগতে আপুনি প্লিজ কনফাৰ্ম ইওৰ সিকিউৰ এক্সেছ মেছেজ এই ইয়াৰ আগতে থকা বক্সটোৰ ওপৰত ক্লিক কৰি দিয়ক আৰু পাসওয়াৰ্ডটো ভৰাই কন্টিনিউ কৰি দিয়ক এতিয়া আমি আমাৰ একাউণ্টত লগইন হৈ যাম লগইন হোৱাৰ পাছতে একেবাৰে ওপৰৰ বাৰডালত আপুনি দেখা পাব পেন্ডিং একশনস তাৰ ওপৰত কাৰ্সাৰটো ৰাখক তেতিয়া এখন লিষ্ট পাব তাৰ ভিতৰত ৰেসপন্ড টু আউটষ্টেণ্ডিং ডিমান্ড এই অপচনটোৰ ওপৰত ক্লিক কৰি দিয়ক সেই লিংকটোৰ ওপৰত ক্লিক কৰাৰ পাছত এই পেজটোত আহিব আপোনাৰ যদি আউটষ্টেণ্ডিং ডিমান্ড আছে যিটো আপুনি নোটিছত পাইছে হেতু ইয়াত দেখুৱা হ'ব ইয়াত চাওক 400 টকা আপোনাৰ আউটষ্টেণ্ডিং ডিমান্ড দেখুৱা হৈছে ইয়াত আৰু 80 টকা ইয়াৰ ইন্টাৰেষ্ট টোটাল 480 টকা ইয়াত পেমেন্ট কৰিব হ'ব আপুনি ইয়াক যদি কব খোজে মানে এই আউটষ্টেণ্ডিং ডিমান্ডটো ভুল তেতিয়া হলে ৰেসপন্ডটো সাবমিট ৰেসপন্ডৰ ওপৰত যাই আপুনি হেতু কৰিব পাৰে কিন্তু আমি যেহেতু এটো পেমেন্ট কৰিব গৈছো পেমেন্ট কৰিবৰ কাৰণে পে নাওৰ ওপৰত গুছি যাম আৰু আপুনি সাবমিট ৰেসপন্ডৰ ওপৰত ক্লিক কৰিও পে নাও কৰিব পাৰে আমি এতিয়া কিন্তু ডাইৰেক্টলি পে নাওৰ ওপৰত যাম পে নাওৰ ওপৰত ক্লিক কৰাৰ পাছত কিমানখিনি পইচা পেমেন্ট কৰিব লাগিব এবাৰ দেখুৱা হৈছে আকৌ পে নাওৰ ওপৰত ক্লিক কৰি দিয়ক এতিয়া চাওক ইয়াত ডিটেইলছ খিনি দেখুৱা হৈছে কন্টিনিউ কৰক কন্টিনিউ কৰাৰ পাছত পেমেন্ট কৰাৰ কাৰণে এই পেজটো খোলা গৈছে কিমান পইচা হৈছে কিমান ইন্টাৰেষ্ট হৈছে খুলি দেখুৱা হৈছে বেলেগ বেলেগকে তললৈ আহক আৰু কন্টিনিউৰ ওপৰত ক্লিক কৰি দিয়ক কন্টিনিউৰ ওপৰত ক্লিক কৰাৰ পাছত আপুনি পেমেন্ট পেজত আহিব অকমান স্ক্ৰল ডাউন কৰক পেজটো আৰু আমি ইয়াত কি ধৰণে পেমেন্ট কৰিব পাৰো কিহৰ মাধ্যমত কৰিব পাৰো এটো দেখুৱা হৈছে নেট বেংকিং ডেবিট কাৰ্ড এইবিলাক দেখুৱা হৈছে আমি পেমেন্ট গেটৱে ইনক্লুডিং ইউপিআই এণ্ড ক্ৰেডিট কাৰ্ড এই অপচনটোত যাম কাৰণ আমি ইউপিআইৰ মাধ্যমত পেমেন্ট কৰিব বিচাৰিছো সেইকাৰণে তাৰ ওপৰত ক্লিক কৰি দিম তাৰ ওপৰত ক্লিক কৰাৰ পাছত তলত এই যে বেংক বিলাকৰ নাম দেখুৱা হৈছে মানে এইবিলাক পেমেন্ট গেটৱে আপুনি কোনটো সিলেক্ট কৰিব বিচাৰিছে কৰিব পাৰে মই ষ্টেট বেংক অফ ইণ্ডিয়া সিলেক্ট কৰিম আৰু ইয়াত কন্টিনিউৰ ওপৰত ক্লিক কৰি দিম এতিয়া চাওক আপুনি এই পেজটোত আহিব স্ক্ৰল ডাউন কৰক পেজটো আৰু কিমানখিনি পেমেন্ট হ'ব আপোনাৰ এখিনি আকৌ দেখুৱা হৈছে পে নাওৰ ওপৰত ক্লিক কৰি দিয়ক পে নাওৰ ওপৰত ক্লিক কৰাৰ পাছতে আপুনি এটা টাৰ্মছ এণ্ড কন্ডিশনৰ পাব সেইখিনি পঢ়ি লওক তাৰ পাছত আই এগ্ৰি টু টাৰ্মছ এণ্ড কন্ডিশনছৰ আগত থকা যিটো বক্স আছে তাৰ ওপৰত ক্লিক কৰক আমি বক্সটোৰ ওপৰত ক্লিক কৰি দিলো আৰু সাবমিট টু বেংকৰ ওপৰত ক্লিক কৰি দিছো এতিয়া আপুনি ডাইৰেক্টলি পেমেন্ট অপচনত আহিব ইয়াত আমি ইউপিআই সিলেক্ট কৰি লম ইউপিআই সিলেক্ট কৰাওতে ইয়াৰ ৰেফাৰেন্স নাম্বাৰ কিমান পইচা এইবিলাক সব দেখুৱা হৈছে অকমান স্ক্ৰল ডাউন কৰক আৰু ইয়াত দুটা অপচন পাব এটা ভিপিআইৰ মাধ্যমত এটা কিউআৰ কোডৰ মাধ্যমত ভিপিআই মানে আপুনি যদি ভিপিআই টো সিলেক্ট কৰে তেতিয়া হলে আপোনাৰ যেটো ইউপিআই আইডি আছে হেতু ইয়াত ভৰাব লাগিব যেটোৰ মাধ্যমত আপুনি পেমেন্ট কৰিব বিচাৰিছে আৰু নহলে কিউআৰ কোডৰ মাধ্যমতো আপুনি পেমেন্ট কৰিব পাৰে আমি ইয়াত কিউআৰ কোডটো সিলেক্ট কৰি কনফাৰ্ম কৰি দিম এতিয়া চাওক ইয়াত এটা কিউআৰ কোড ওলাই গৈছে হেতু আপুনি স্ক্যান কৰক আপোনাৰ যেটো ইউপিআই এপ আছে তাৰ মাধ্যমত আপুনি পেমেন্টটো কমপ্লিট কৰক পেমেন্ট কমপ্লিট হোৱাৰ লগে লগে ইয়াত এনেকৈ দেখুৱা হ'ব ইওৰ ট্ৰানজেকচন ষ্টেটাস ইজ সাকসেস মানে আমাৰ পেমেন্টটো সাকসেস হৈ গল এতিয়া আমি ওকেৰ ওপৰত ক্লিক কৰি দিম ওকেৰ ওপৰত ক্লিক কৰাৰ পাছতে আপুনি এই ড্যাশবৰ্ডটোত আকৌ আহিব ইয়াত চালানটো ডাউনলোড কৰিবৰ কাৰণে ডাউনলোডৰ এটা অপচন পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক ডাউনলোড বাটনৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ চালানখন ডাউনলোড হৈ যাব আৰু চালানখন এনেকুৱা ধৰণৰ দেখা পাব আপুনি ভৱিষ্যতে যদি কমিউনিকেশ্যন কৰিব বিচাৰিছে ইনকাম টেক্স ডিপাৰ্টমেন্টৰ লগত তেতিয়া হলে এই চালানখন আপুনি সেভ কৰি ৰাখি থৈ দিয়ক ইয়াৰ মাধ্যমতে ইয়াতে চালান নম্বৰ এইবিলাকৰ মাধ্যমতে আপুনি পাছত কমিউনিকেশ্যন কৰিব পাৰে বন্ধুসকল এনেকৈ আপুনি যদি ইনকাম টেক্স
ডিপাৰ্টমেণ্টৰ পৰা এখন নটিচ পাইছে আউটষ্টেণ্ডিং ডিমাণ্ডৰ আৰু আপুনি অনলাইন সেই পইচাখিনি পে'মেণ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে সহজে কৰিব পাৰে। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পচন্দ হৈছে। কেনেকৈ আপুনি ইনকাম টেক্সৰ আউটষ্টেণ্ডিং ডিমাণ্ড অনলাইন পে'মেণ্ট কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে। যদি এই ভিডিঅ'টো পচন্দ হৈছে ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈ বন্ধুসকল নমস্কাৰ।